স্বাগতম মোৰ এছ আছামী চেনেললে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ 18 আমাৰ চৌপাশৰ বজাৰৰ কোৱেশ্চন আনসাৰখিনি লিখিম ইয়াৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে সেইখিনিয়ে কৰিম আৰু তোমালোকে কোৱেশ্চন আনসাৰখিনি লিখাৰ আগতে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ সেকেন্ড ইউনিট টেষ্টত সমাজ বিজ্ঞানৰ কোন কেইখন পাঠ আহিব সেইকেইখন কমেন্ট বক্সত দি দিবা আৰু নেক্সট তোমালোকৰ কোনখন লেসন লাগে এটো কমেন্ট বক্সত দি দিবা ভিডিও বিলাক পাই যাবা তো বলে আমি কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্ন সমুত্তৰ লিখা ইয়াৰ প্ৰশ্ন হৈছে ক নম্বৰ বিনিময় প্ৰথা কাক বোলে ইয়াৰ উত্তৰ সামগ্ৰী বিনিময় কৰাৰ প্ৰাচীন প্ৰথাটোক বিনিময় প্ৰথা বোলে খ নম্বৰ কোৱেশ্চন বজাৰ মানে কি ইয়াৰ উত্তৰ বজাৰ বুলিলে সাধাৰণতে এটা নিৰ্দিষ্ট ঠাই বুজায় য'ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা বেচা কৰা হয় গ নম্বৰ কোৱেশ্চন দৈনিক বজাৰৰ সুবিধাসমূহ কি কি একেটা মই তোমালোকক পইণ্টত দিছো চাই লবা তো উত্তৰ দৈনিক বজাৰৰ সুবিধাসমূহ হ'ল 1 দৈনিক বজাৰ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰি যিকোনো সময়ত বস্তু লাভ কৰিব পাৰি 2 নম্বৰ দৈনিক বজাৰত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয় গ নম্বৰ বস্তু দাম বা দৰ মানে কি ইয়াৰ উত্তৰ বস্তু এটা ক্ৰয় কৰিবলৈ আমি যি মূল্য প্ৰদান কৰো তাক বস্তুৰ দাম বা দৰ বোলা হয় 9 নম্বৰ কোৱেশ্চন সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ইয়াৰ উত্তৰ সাপ্তাহিক বজাৰত একে ধৰণৰ সামগ্ৰী কেইবাখনো দোকানত পোৱা যাওঁতে দামটো কম হয় আনসাৰ বিলাক একেবাৰে সৰু সৰু আৰু ধুনিয়া আনসাৰ চাই লবা পিছৰ কোৱেশ্চনটো হৈছে প্ৰথম জোনবিল মেলা কিহৰ বাবে বিখ্যাত উত্তৰ জোনবিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত আৰু এতিয়া জোনবিল মেলাটো নগাঁৱত হয় জোনবিল মেলা 2 নম্বৰ দীঘল কোৱেশ্চন এইখিনি মই পইণ্টতে দিছো তো কোৱেশ্চনলৈ আৰম্ভ কৰো 1 নম্বৰ ক দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি পাৰ্থক্য থাকে উত্তৰ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজৰ পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ দৈনিক বজাৰত নিতৌ খোলা থাকে সেয়ে প্ৰয়োজনীয় বস্তু যিকোনো সময়ত সংগ্ৰহ কৰিব পাৰি ডেইলি খোলা থাকে আৰু পইণ্ট আছে যে সাপ্তাহিক বজাৰত সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট দিনত অস্থায়ীভাৱে বহে আৰু 3 নম্বৰ দৈনিক বজাৰত প্ৰয়োজনীয় সামগ্ৰী তৎক্ষণাত পোৱা যায় কিন্তু সাপ্তাহিক বজাৰত পোৱা নাযায় খ নম্বৰ বিনিময় প্ৰকাৰৰ বজাৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কেনেদৰে পূৰ কৰে ইয়াৰ উত্তৰ বিনিময় প্ৰকাৰৰ বজাৰে সামাজিক প্ৰয়োজনবোৰ তলত দিয়া ধৰণে পূৰ কৰে 1 নম্বৰ বজাৰসমূহে মানুহৰ দৈনন্দিন প্ৰয়োজনীয় বস্তু সহজে লাভ কৰিবলৈ সহায় কৰে 2 নম্বৰ বজাৰবোৰ মানুহৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে 3 নম্বৰ সাপ্তাহিক বজাৰ আৰু মেলাবোৰে সামাজিক অৰ্থনৈতিক আৰু সামাজিক সম্পৰ্ক শক্তিশালী কৰে গ নম্বৰ পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা উত্তৰ পাইকাৰী বিক্ৰেতাৰ প্ৰয়োজনীয়তা হ'ল 1 নম্বৰ পাইকাৰী বিক্ৰেতা উৎপাদনকাৰীৰ পৰা অধিক পৰিমাণত সামগ্ৰী কম দামত কিনে 2 নম্বৰ তেওঁ খুচুৰা বিক্ৰেতাক সামগ্ৰী যোগান ধৰে 3 নম্বৰ পাইকাৰী বিক্ৰেতাৰ পৰা সামগ্ৰী সহজে পোৱাত খুচুৰা ব্যৱসায় সুস্থভাৱে চলে
4 নম্বৰ অধিক পৰিমাণত বিক্ৰী কৰাৰ ফলত পাইকাৰী বিক্ৰেতাই অধিক লাভ কৰে ঘ নম্বৰ বজাৰ শৃংখল মানে কি উত্তৰ বজাৰ শৃংখল হ'ল 1 নম্বৰ বজাৰবোৰ সুস্থভাৱে চলি থাকিবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে 2 নম্বৰ এই শৃংখল বজাৰ ব্যৱস্থাপনা সঠিকভাৱে চলাত সহায় কৰে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নেক্সট কোনটো লেসন লাগে তোমালোকে কমেন্ট বক্সত জনাবা 3 নম্বৰ আছে শুদ্ধ উত্তৰটো বাছি উলোৱা 3 নম্বৰ ক আছে গ্ৰাহকে বস্তু ক্ৰয় কৰে ইয়াৰ উত্তৰ হৈছে খুচুৰা বিক্ৰেতাৰ পৰা খ নম্বৰ বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম বেছি হলে ব্যৱসায় জনৰ লাভ হয় ক নম্বৰ আছে ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতা সকলক হকাৰ বা ফেৰিৱালা বোলে ঘ নম্বৰ সকলো ব্যৱসায়ীয়ে বস্তু ক্ৰয় বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে লাভ অৰ্জন কৰা তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাবা তেনেহলে বুজি পাবা নহলে কিছুমান আনসাৰ এনেকৈ স্কিপ কৰি কৰি গৈ থাকিলে মাজতে থাকি যায় সেইকাৰণে ভিডিওটো স্কিপ নকৰাকৈ চাই যাবা আৰু কেনেকা লাগিছে ভিডিওটো কমেন্ট বক্সত জনাবা এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 4 খালি ঠাই পূৰ কৰা ইয়াৰ ক আছে মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো খ নম্বৰ ধৰিব পাৰিছানে পেন্সিলত আছে বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয় ঘ নম্বৰ বিনিময় প্ৰথা এটা প্ৰথা হয় বজাৰৰ পুৰণি অৱস্থা ঘ নম্বৰ উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্ৰেতাই সৰহ পৰিমাণৰ বস্তু ক্ৰয় কৰে ঘ নম্বৰ মুদ্ৰা হৈছে বস্তু কিনা বেচাৰ মাধ্যম প্ৰথম 6 নম্বৰ ক্ৰয় দামতকৈ বিক্ৰী দাম কম হলে লোকচান হয় পেন্সিলৰে লিখা আছে ধৰিব পাৰিছানে নাই